কৈ দিয়া হাই আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনালো আজি আমি এনাই ঘৰৰ পৰা ভিডিঅ'টি আৰম্ভ কৰিছো আপোনালোকে আমাৰ ভিডিঅ' বিলাকত মৰম দিব দেই কৈ দিয়া বাই বাই মই খেলিছো কৈ দিয়া আমাৰ ধুন মানুহ এতিয়া খেলি আছে মই বহিছো বৰমায়ে ঘৰ মচিছে ঘৰটো হেনো লেতেৰা হ'ল হেনো লেতেৰা হৈ থাকিলে ভাল নালাগে যে বক্তা গ'ল বাইলে তাৰপিছত ভণ্টি তেনেকে মানুহ নাই দেহানে খেলি আছে অকলে গ'লে ভণ্টিও নাই যে ভণ্টি মাতে মুনু বুলি আমি এতিয়া অকলে আছো ন সকলোৱে অকলে আছো পথাৰৰ দিন সকলো হেৰি ধান দাবলৈ গৈছে এইফালে আমাৰ দেহানে গা কৰিলা নাই ক'ত কৰিলা এনেই কৈ দিছা কেলে গণেশ সেইপিনে পালেগে বা আমি টেঙা খাব লাগিব ন অলপ পিছত টেঙা আছে ৰবাব টেঙা আছে বৌ টেঙা আছে খাব লাগিব এইফালে আমি এতিয়া বহি আছো এনেদৰে ভিডিঅ'টি আৰম্ভ কৰিছো আশা কৰো সকলোৱে চাই ভিডিঅ'টি ভাল পাব মাৰ ঘৰৰ পৰা আকৌ এটি নতুন ভিডিঅ' আৰম্ভ কৰিছো আশা কৰো আপোনালোকেও চাই ভাল পাব বুলি ঠিক আছে তেন্তে আমাৰ বৰমায়ে ধুনীয়াকৈ চক ইমান ধুনীয়াকৈ মচি কাচি দিলে এইফালে আমাৰ দেহানুৱে বিস্কুট খাবলৈ উৎপাত পিয়া লৈ লোৱা ধুনীয়াকৈ পিয়া লৈ ইয়াত খাবা হা এইডোখৰতো ধুনীয়াকৈ মচি দিলে বিস্কুট খাবা আহা ইয়ালৈ লৈ আহা পাৰিলা নহয় পাৰিছা জানো পৰিব ভৰিত পৰিব আহা ইয়াত পটাপট আহা ইয়াত বহি লোৱা ইয়াত আইতাৰ লগত খাই থাকিবা আহা বুঢ়ী আইতা ইয়াত বহা আকৌ সেইপিনে বোলা ইয়াত বুঢ়ী আইতাৰ লগত খাই থাকিবা দেই আগতে ইয়াতে বুঢ়ী আইতা বহি থাকে নহয় ন এইডোখৰতে বহি থাকে সদায় এতিয়া বুঢ়ী আইতাৰ লগত খাবা দেই তুমি যে পিটু কৰি দিয়া যে আগতে হয় নাই সেইফালে এনাই বিস্কুট দিবলৈ লৈছে মেৰিগ'ল্ড বিস্কুট হেনো লৈছে এনাই ধুনীয়াকৈ মচিলে এইবোৰ ইমান ধুনীয়া লাগিছে চাওক ইমান ধুনীয়াকৈ মচিলে তাৰপৰা বেলেগ আৰু ইটো বেলেগ বিবি নাই হ'বলা শেষ হ'ল বা এনাই ঢেৰ দি দিছে 5খনমান দি দিছে 2খন থৈ দিয়া খোৱা খাব পাৰা যদি খোৱাবা একো নহয় খাই দিয়া এনাই দিছে এতিয়া বিস্কুট খালা লেট্ৰিন কৰি ল'লে ন গা ধুলে ধুনু হৈ গ'ল তাৰপিছত আমি অকণমান পিছত টেঙা খাম বৰ টেঙা ৰবাব টেঙা 11:30 বাজিবলৈ হৈছে এতিয়া 11:30 ক'ত তোৰ ষ্টাইল সেইবোৰ মাৰি দিব নালাগে তই ভাত পানী খা কক আহা টেঙা খাম বুলি কৈছিলোঁ যে এইফালে টেঙা কাটিবলৈ বুলি লৈছোঁ বৰ টেঙা আৰু ৰবাব টেঙা ঘৰৰ নহয় বাৰু বেলেগৰ ঘৰৰ পৰা আনি থোৱা আছিলে দুইটাই মিক্স কৰি খালে ভাল লাগিব বুলি দুইটাই কাটিবলৈ বুলি লৈছোঁ কিন্তু ৰবাব টেঙাটো বগা হৈ দেই বৰ টেঙা আৰু ৰবাব টেঙা খাই ভাল লাগিব বুলি দুইজাত মানে কাটি লৈছোঁ আৰু বিশেষ মানুহ নাই বাৰু মানুহজন মই বৰমা আৰু দেউতা আছে গোটেই 4টাই খাবলৈ বুলি লৈছোঁ মা গ'ল পথাৰলৈ মানে বেলেগৰ ঘৰত ধান দাবলৈ বুলি আৰু দেউতা মানে গাটো ঠিক নাই কাৰণে বাৰীলৈ যোৱা নাই আৰু ভণ্টিও গ'ল স্কুল তেতিয়াহ'লে আমি 4জনে খাই লওঁ আৰু মানে ৰাতিপুৱা ভিডিঅ'টি আৰম্ভ কৰি দিছিলোঁ যে তেনেকৈ মানে ভিডিঅ' মাজতে কৰা নহ'লেই মানে এলাহ লাগে মানে ইয়ালৈ আহিলে কিবা এটা এলাহ লাগে ভিডিঅ' কৰিবলৈ একেবাৰে মন নাযায় আৰু কাম চাম কৰিবলৈও মন নাযায় মানে কেলৈ জানো আৰু দেহানো
এতিয়া শুলে ভাত খাই মেলি আজৰি হ'লোঁ আমি পিছবেলা কালিও তেনেকৈ মানে দিনটো নুশুলেই খেলিবলৈ পালে আৰু বস্তুকেইটাতো পালে আনি থৈ দিয়া আছিলে যে গণেশ গাড়ী পালে আৰু সেনেকৈ খেলি থাকোঁতে গ'ল গধূলি আকৌ ভাত নাখালে শুইয়ে থাকিলে গধূলি সময়ত সেইকাৰণে নুশুলে যে আজি সেইকাৰণে সোনকালে আকৌ শুই থাকিব যে ভাত নোখোৱাকৈ সেইকাৰণে এতিয়া পিছবেলা খুৱাই লৈছোঁ তাৰপৰা এনেই অকণমান বোলো ভিডিঅ' অকণমান আৰম্ভ কৰোঁ আকৌ পিছবেলা সময়ত বোলো আমাৰ মানে বৰমাহঁতে গাহৰিক দানা দিছে দেই আমাৰ গাহৰিকেইটা দেখুৱাম দেই আপোনালোকক ভিডিঅ'টো চাই থাকিব গাহৰি দেখুৱাওঁগৈ বলক এইফালে আমাৰ গাহৰিকেইটা অকণমান আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ কিন্তু গাহৰি বেমাৰ হৈ আছে দেই আমাৰ কেইটা বাৰু বৰ্তমান ভগৱানৰ কৃপাত ঠিকেই হৈ আছে গাহৰি যিহেতু বেমাৰ হৈছে আৰু গাহৰি খোৱাটো বন্ধই হৈ গৈছে নহয় জানো আমাৰ এইফালেতো চৰাইদেউ ডিষ্ট্ৰিক্টত গাহৰি মানে উলিওৱা হোৱাই নাই মানে বন্ধই কৰি দিছে আপোনালোকৰ ফালে গাহৰি বন্ধ কৰিছেনে কমেণ্ট কৰি জনাবচোন যিহেকি নহওক ভগৱানৰ কৃপাত আমাৰ গাহৰিকেইটা সুস্থ সবল হৈ আছে আৰু এই গাহৰিকেইটা হৈছে আমাৰ দাদা ভাগৰ এইফালে আমাৰ বৰমাই এতিয়া গাহৰি দানা দি আছে বৰমা আৰু মা দুয়োগৰাকীয়ে দিয়ে মা নহ'লে বৰমাই দিয়ে বৰমা নহ'লে মায়ে দিয়ে দুয়োগৰাকীয়ে কষ্ট কৰে কিন্তু বহুতকেইটা গাহৰি লৈ কষ্ট হয় অকণমান মাইকী মানুহে চম্ভালি লোৱাটো বহুতখিনি মানে গধুৰ হৈ যায় ন গাহৰি দানা অনা মেলা অকণমান যিহেতু ঘৰৰ পৰা দূৰো হৈ যায় এইফালে 3টা মানে 7টা আছে আৰু দাদা যিহেতু কামলৈ গ'লগৈ তাৰমানে বাৰিষা ছিজনতহে কাম হয় খৰালি ছিজনত তেনেকৈ কাম নহয় কি কৰে বাৰু কেতিয়াবা কম আৰু এইফালে সৰু সৰু 3টাও ল'লে বৰ্তমান ভগৱানৰ কৃপাত আমাৰ গাহৰিকেইটা ধুনীয়া মানে বেমাৰ আজাৰ হোৱা নাই আৰু ঠিকে ঠাকে থাকিলে হয় আৰু বেয়াও লাগিব নহয় 8টা গাহৰি যদি বেমাৰ হৈ যায় নহয়নে বাৰু এইফালে অকণমান কষ্ট হ'বই আৰু ঘৰত পুহিলে মাইকী মানুহে মানে ইমানখিনি চম্ভালাটো সম্ভৱ নহয় সি থাকিলে বাৰু সিয়ে দিয়ে পিছবেলা গধূলি সিয়ে চাই থাকে আৰু সেয়াই আৰু কালি ভিডিঅ'টো কণ্টিনিউ নকৰিলোঁ যে আজি ৰাতিপুৱাই ভিডিঅ'টি আৰম্ভ কৰিছোঁ মানে দেহানুক মানে সোনকালে উঠোৱাই মানে মই ক'লোঁ জানমণি নিচা মানে আমাৰ বৰ্তা ল'ৰাটো ঘৰত নাছিলে আজি মানে 2:30মান বজাত ৰাতি পালেহি মানুহজন আৰু বৰ্তাই ট্ৰেইনত আহি আছিলে ভজুৰ পৰা লৈ আহিলেগৈ তাৰপিছত দেহানু শুই আছিলে যে ক'লোঁ জানিছা আহিছে নহয় তোমালৈ ঢেৰ কিবা কিবি আনিছে বুলি ক'লোঁ যে সি মানে ঘপাঘপ মানে পটাপট উঠি আহিছে আৰু বৰ্তাই দেখুৱাই দিলে ইয়াতে চব আছে বুলি আৰু কণ্টেইনাৰটো দেখুৱাই দিলে তাৰপিছত গোটেইটো আনি লৈছে মানে কি আছে তাক মানে সোনকালে লাগে আৰু এনেদৰে বহি লৈছে চাওকচোন সকলোখিনি তালৈ অনা বস্তুখিনি মানে উলিয়াই লৈছে মানে জানমণি নিচাক প্ৰতিবাৰে আহিলে মানে প্ৰথমে লগ পায় যে এইবাৰ মানে তাৰ কৰ্মসূত্ৰে মানে প্ৰথমবাৰৰ বাবে মানে বহুত দিন ঘৰত নথকাকৈ বেলেগত আছেগৈ আৰু কি কৰে কি কথা পিছত কেতিয়াবা ক'ম বাৰু প্ৰথমবাৰ গৈছেহে যে আৰু তাৰ লগতে মানে আহিলে মানে দোকানলৈ যায় ক'ৰবাত যায় তাক মানে বহুত বেছি ভাল পায় আৰু দাঙি ল'লেও মানে নাকান্দে মানে আগতে মানে ইবোৰলৈ গ'লে কান্দে তালৈ গ'লে নাকান্দে ৰাতিপুৱা জানিছা আহিলে বুলি কোৱাৰ লগে লগে সি মানে শোৱাৰ পৰা উঠি পাকঘৰলৈ আহি কণ্টেইনাৰ লৈ তলত বহি মানে কি আনিছে কি অনা খুচৰি ফুৰাটো এটা সৰু সৰু স্মৃতিবিলাকেই ভাল লাগে নহয়নে বাৰু মই সেইকাৰণে ভাবিলোঁ ভিডিঅ' অকণমান কৰি ৰাখোঁ পিছলৈ সি নিজে চাব পাৰিব এইবিলাক কাণ্ড এনেকৈ ঘৰলৈ আহি কি কৰিছিলে কি নাই কৰা আৰু তাৰো হাঁহি উঠিব নহয় ডাঙৰ হ'লে যেতিয়া সি আমাৰ নিচিনা বুজি পোৱা হ'ব মই সৰুতে এনেকুৱাহে কৰিছিলোঁ তেনেকুৱাহে কৰিছিলোঁ চায়ো ভাল পাব নহয় সেয়াই আৰু সেইকাৰণে স্মৃতি হিচাপে থাকক বুলিয়ে মই ভিডিঅ'খিনি কৰি ৰাখিলোঁ ৰাতিপুৱাই ফালে আমাৰ গাড়ীখন জানমণি পলাব এতিয়া সেইটো জানমণি এইটো আমাৰ হেৰি আয়ান বেটা এইফালে আমাৰ জানমণি নিচা এইফালে বাপেক পুতেক এইফালে আমাৰ চাওক এইখিনি ভিডিঅ' নাই কৰা নহয় আজি ডাৱৰীয়া দিয়ে কৰিছেচোন আমাৰ ধান এইফালে আগফালৰ পথাৰখন চাওক এইয়া পকাই নাই আকৌ ধান বাকী আছে আমাৰ ঘৰখিনিনো হাই ৰাস্তা বহুত দূৰত আছে দূৰাই নাই পিছতীয়া ধান আনো এই পিছুৱাই দিয়া এতিয়া কি জান নিচালে নোযোৱা তুমি হে নামা আকৌ নামা চেণ্ডেল পিন্ধি নাহা নেকি তোমাৰ ঘৰটো
আৰু এফালে চাওকচোন ঘৰলৈ গৈছিলোঁহে আকৌ উভতিবলৈ হ'লেই আমি গৈছিলোঁ ২৬ তাৰিখৰ দিনাখন আজি হৈছে ২৮ তাৰিখ দুনিশা থাকি আজি ৰাতিপুৱাই ভাত সাজ খাই 10:30মান বজাত মানুহজনৰ ঘৰলৈ যাবলৈ বুলি লৈছোঁ আৰু যিহেতু ৰাতিলৈ মানুহজনৰ ডিউটিও আছে সেইকাৰণে সোনকালে ওলাইছোঁ থাকিবলৈতো মন যায় মাহঁতেও ধাননি দিন লগতে মানুহজনৰো ডিউটি হৈ থাকে সেইকাৰণে কোনেনো থ'বগৈ কোনেনো নিবহি সেইকাৰণে মানে মানুহজনৰ লগত যেনেকৈ আহিছিলোঁ তেনেকৈ ওলাইছোঁ আৰু উপায় নাই যে যেতিয়া আকৌ মানুহজনৰ সুবিধা হ'ব আকৌ ঘৰলৈ এনেদৰে মাজে সময় আহি থাকিম এইবাৰহে অলপ দেৰি হৈছে দেই নহ'লে মা ঘৰলৈ আহি থকাই হয় বাৰু এইবাৰহে অলপ ছমাহৰ মূৰত অহা হৈছে নহ'লে ইমান দিন নাথাকোঁ বাৰু মাজে মাজে আহিয়ে থকা হয় আকৌ আহিম এনেদৰে 2-3 দিন থকাকৈ যিহেতু এইখন ঘৰ আৰু মানুহজনৰ ঘৰতো তেনেকৈ অকলে অহা যোৱা কৰিব নিদিয়ে যে আগৰ পৰাই মই বিয়া সোমোৱাৰ পাছৰ পৰাই বুলিয়ে ক'ব পাৰি ল'ৰাৰ লগত বুলি নহয় আৰু এতিয়া বাৰু ল'ৰাৰ পৰাও দিগদাৰ হয় যেতিয়া ল'ৰা ডাঙৰ হ'ব অকলে কেতিয়াবা আহিম সময়ত এনাইহঁতৰ কাৰ এনেদৰে মৰম হয় বাৰু পইচা দিয়া পৰ্ব যে হয় আমাকো দেহানুক অহাৰ দিনাখন মানে দুইজনীয়ে এনাইকে ডাঙৰ এনাই আমাৰ মা দুইজনীয়ে মানে এনেদৰে পইচা দিয়ে আৰু লাগিলে পইচাটো সৰুৱে হওক এয়াই এনাইহঁতৰ মৰম নহয়নে বাৰু আৰু মা ঘৰৰ পৰা আজি ভিডিঅ'টি এনেদৰে বিদায় ল'ম পুনৰ এটি নতুন ভিডিঅ'ত আকৌ লগ পাই আছোঁ বাই বাই সেইটো আমাৰ জানমণি বহি আছে ঘৰলৈ যাওঁ কেতিয়া এনাই ঘৰৰ পৰা বাই বাই কেতিয়া আকৌ আহিম দে কেতিয়া বাই বাই দিদি আকৌ আমাক ৰাম ৰাম পইচা সদায় সদায় কিলো বেলেগ ভাল পায় আৰু ক'ত যোৱা ঘৰ যাওঁ বাই বাই